আজি ৰাতি অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টত কেইগৰাকী আদিবাসী আৰু কেইগৰাকী ট্ৰাইবেলৰ মাজত যি ঘটনা সংঘটিত হ'ল, ইয়াৰ পৰা আমি স্পষ্ট চাবলৈ পালোঁ যে কেইগৰাকী ট্ৰাইবেলসকলে মাৰাণাস্ত্ৰ হাতত লৈ খাঞ্জা বন্দুকেৰে খুন্দিওৱা আৰু খান্দা বন্দুকেৰে গুলিয়াই দিয়াৰ লগতে চোকা অস্ত্ৰৰে আঘাতপ্ৰাপ্ত কৰা, যাৰ পৰিণতত আজি 7জন আদিবাসী লোক গুৰুত্বভাৱে আহত হৈছে আৰু বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। এনেধৰণৰ বৰ্বৰ নৃশংস হত্যাৰ চেষ্টা কৰাক আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আমি দাবী জনাব খুজিছোঁ যে অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ ইয়াৰ ওপৰত উচিত তদন্তৰ হ'ব লাগে আৰু দোষী যিয়েই নহওক কিয় সেই দোষীজনক কিন্তু উচিত বিহিত ব্যৱস্থা ল'বলৈ, আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। লগতে দাবী জনাব খুজিছোঁ যে যিসকল 7জন ব্যক্তি গুৰুত্বভাৱে আহত হৈছে সেইসকলৰ সম্পূৰ্ণ ট্ৰিটমেণ্টৰ খৰচা নামচাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰে বহন কৰে, অৰুণাচল চৰকাৰে বহন কৰে। তাৰ বাবে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আমি আহ্বান কৰিব খুজিছোঁ অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰক। আমি যিহেতু অৰুণাচল অসমৰ এটা চুবুৰী ৰাজ্য, গতিকে আমি এই চুবুৰী ৰাজ্যত আমি কোনো ধৰণৰ ক্লাছ কনফ্লিক্ট, জাতিগত সংঘৰ্ষ, জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ হাই হুলস্থুল আমি নিবিচাৰোঁ। আমি আহ্বান কৰিব খুজিছোঁ শান্তি সমৃদ্ধি আৰু শৃংখলাবদ্ধ বজাই ৰাখিবলৈ সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল যাতে অসম আৰু অৰুণাচলৰ মাজত এটা ভাতৃত্ববোধ ৰক্ষা কৰি যাতে শান্তি প্ৰিয়তাৰে জীৱন যাপন কৰে তাৰেই কামনা কৰিছোঁ। আমি অৱশেষত আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা নামচাই এডমিনিষ্ট্ৰেটৰ আৰু অৰুণাচল প্ৰদেশৰ গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিব খুজিছোঁ যে অৰুণাচলত আদিবাসীসকল যিসকল আছে এওঁলোকৰ সম্পূৰ্ণ প্ৰটেকশ্যনৰ কাৰণে আৰু সাংবিধানিক অধিকাৰৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ যাতে এওঁলোকে কোনো ধৰণৰ অশান্তি, কোনো ধৰণৰ বিপদত যাতে নপৰে, তাৰ কাৰণে আমি অসম চৰকাৰৰ তৰফৰ পৰা আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অৰুণাচল প্ৰদেশ আৰু নামচাই এডমিনিষ্ট্ৰেটৰক আমি আহ্বান জনাব খুজিছোঁ।